নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশমমান শ্ৰেণীৰ গণিতৰ কিছুমান MCQৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। য'ত আমাক প্ৰথমটোত কৈছে যদি গসাউ 26,169 = 13 হয়, তেন্তে আমি লসাগু 26,169 কিমান হ'ব উলিয়াব লাগে। ইয়াত আমাক অপশ্যনত দিয়া আছে। অপশ্যন এত আছে 26, বিত আছে 52, চিত আছে 338, ডিত আছে 13। ঠিক যদি আমি চাওঁ সলভ কৰিবলৈ, এতিয়া আমাৰ নিয়মটো কি আছিল? লসাগু ইনটু গসাউ, লসাগু ইনটু গসাউ ইকুৱেল আমাৰ কি হয়? সংখ্যা দুটাৰ গুণফল। আমাৰ কি হয়? লসাগু ইনটু গসাউ ইকুৱেল কি হয়? সংখ্যা দুটাৰ গুণফল হয়। ইয়াত আমাক লসাগু ওলাবলৈ কৈছে, গতিকে লসাগুটো লসাগুৱে থাকিব। কিন্তু গসাউটো দিয়া আছে আমাক কিমান? গসাউটো কৈছে 13, গতিকে গসাউটো আহি যাব আমাৰ কিমান? 13 ইকুৱেল সংখ্যা দুটাৰ গুণফল। এতিয়া সংখ্যা দুটা কি কি আছে আমাৰ? 26 আৰু 169। তেনেহ'লে ইকুৱেল হ'ল আমাৰ 26 × 169। ইয়াৰ পৰা আমি লসাগু উলিয়াব লাগে। লসাগু ইকুৱেল 13টো আমাৰ ইয়াত কি হৈ আছে? পূৰণ হৈ আছে, ইফালে গ'লে হৰণ হৈ যাব। 26 × 169 ডিভাইডেড বাই 13। এতিয়া 13লে ইয়াক কটাকটি কৰিলে হ'ব, ইয়াক কটাকটি কৰিলে হ'ব। তো 13ৰে যদি আমি 26ক কাটি দিওঁ, কেইবাৰ যাব? 2 বাৰ যাব। এতিয়া আমাৰ লসাগু, এতেকে লসাগু ইকুৱেল আমাৰ হ'ল, ইয়াত আমাৰ কি আছে? 2 × 169। এতিয়া 2 আৰু যদি আমি 169 ইনটু কৰোঁ, তেনেহ'লে আমাৰ কিমান হ'ব? 2 × 9 = 18 আৰু 8 হাতত থাকিল 1, 2 × 6 = 12, 1 × 13 হাতত থাকিল 1, 2 × 2 = 3। মানে লসাগুটো হ'ব আমাৰ কিমান? 338। মানে আমাৰ অপশ্যন কোনটো শুদ্ধ হ'ব? অপশ্যন চিটো আমাৰ শুদ্ধ হ'ব। ঠিক একেদৰে কৈছে আমাক দ্বিতীয়টোত x³ + 4x² + x - 6 বহুপদ ৰাশিটোৰ শূন্যকেইটাৰ পূৰণফল। এই বহুপদ ৰাশিটোৰ শূন্যকেইটাৰ পূৰণফল কিমান হ'ব আমি উলিয়াব লাগে। এতিয়া অপশ্যন এত দিয়া আছে আমাক -4, বিত দিয়া আছে 4, চিত দিয়া আছে 6, ডিত দিয়া আছে -6। তো এইটো হ'ল আমাৰ এটা কি? ত্ৰিঘাত বহুপদ। এতিয়া ত্ৰিঘাত বহুপদৰ আৰ্হিটো আছিল আমাৰ x³ + bx² + cx + d। য'ত আমাৰ কৈছে শূন্যকেইটাৰ পূৰণফল। এতিয়া শূন্য, ইয়াত আমি জানো ত্ৰিঘাত বহুপদৰ শূন্য থাকে 3টা। তো সেই শূন্য 3টা পূৰণ কৰিলে সদায় আমাৰ কি হয়? -d/a হয়। এতিয়া যদি আমি এই সমীকৰণটো চাওঁ, তো তুলনা কৰিলে আমাৰ d মানে ইয়াত কিমান আছে? -6 ইকুৱেল আমাৰ কি হ'ব? এই মাইনাছটো মাইনাছ ইয়াত আছে, d মানে আমাৰ কিমান? -6 ডিভাইডেড বাই a। তো a মানে হ'ল আমাৰ কিমান? a মানে আমাক দিয়া আছে, a মানে কি আছিল? x³ আগত থকা। এতিয়া x³ আগত কিমান আছে? 1। মানে আমাৰ a মানে কিমান হ'ল? 1। এতিয়া আমাৰ কি হ'ল? এইটো মাইনাছে মাইনাছে প্লাছ হৈ যাব 6 ডিভাইডেড বাই 1। এতিয়া একেৰে যদি আমি 6 হৰণ কৰি দিওঁ, তেতিয়া কেইবাৰ যাব? 6 বাৰ। মানে আমাৰ শুদ্ধ অপশ্যনটো হ'ব কি? অপশ্যন চি। ঠিক একেদৰে আমাক তাৰপিছৰটোত কৈছে যদি fx ইকুৱেল ax³ - 6x² + 11x - 6 বহুপদ ৰাশিটোৰ শূন্যৰ পূৰণফল 4 হয়, তেতিয়া a ইকুৱেল। তো অলপ আগতে আমি আলোচনা কৰিলোঁ শূন্যৰ পূৰণফলটো আমাৰ কি আছিল? -d/a। এই পূৰণফলটো আমাক ইকুৱেল কিমান দিয়া আছে? 4। শূন্যকেইটাৰ পূৰণফলটো আমাক কৈ দিয়া আছে কিমান? শূন্যকেইটাৰ পূৰণফলটো আমাক 4 দিয়া আছে। তো ইয়াত আমি যদি চাওঁ ইকুৱেশ্যনটোত d মানে আমাৰ কিমান আছে? -6। এইটো হ'ল আমাৰ কি? তো মাইনাছটো মাইনাছ হ'ল, d মানে আমাৰ কিমান আছে? -6 ডিভাইডেড বাই a। তো a মানে আমাৰ কিমান? কিউবৰ আগত থকা। এতিয়া x³ আগত কি আছে? a আছে। তো এইটো আমাৰ a থাকিল। তো ইকুৱেল আছে আমাৰ 4 এমপ্লাইজ। এইটো আমাৰ মাইনাছে মাইনাছে প্লাছ হৈ যাব 6 ডিভাইডেড বাই a। তো ইকুৱেল আছে আমাৰ 4। তো যদি আমি বজ্ৰ পূৰণ কৰোঁ, 4 × a হ'ব আমাৰ কিমান হ'ব? 4a ইকুৱেল 6। ইয়াৰ তলত কি আছে? 1। 1 × 6 হ'লে আমাৰ কিমান হ'ল? 6। তো যদি ইয়াৰ পৰা আমি a ইকুৱেল উলিয়াওঁ, 4টো ইয়াত কি হৈ আছে? পূৰণ, এইফালে আহিলে হৰণ হৈ যাব, গতিকে 6/4।
তো দুইটা কটাকটি গৈ আছে কিৰে 2ৰে যদি 6 কাটি দিও 3 বাৰ 4 কাটি দিও 2 বাৰ আমাৰ কি হ'ব 3/2 মানে আমাৰ এর ভ্যালুটো হ'ব সো ইয়াত অপশন কিটা অহা নাই মানে আমাৰ এর ভ্যালুটো কিমান হ'ব 3/2 এ ইকুয়াল আমাৰ কি হ'ব 3/2 হৈ যাব তো নেক্সটত আমাক কৈছে এটা বহুপদ ৰাখি যাৰ শূন্যৰ সমষ্টি 0 আৰু এটা শূন্য যদি আমাৰ 3 হয় তেতিয়ালে বহুপদটো কি হ'ব তেকাৰণে এটা বহুপদ ৰাখি যাৰ শূন্যৰ সমষ্টিটো 0 মানে শূন্য দুটা যোগ কৰিলে কিমান হয় 0 হয় তাৰ এটা শূন্যটো দিয়া আছে 3 তেনেহলে বহুপদটো কি আছিল তে যদি আমি জানো এটা শূন্য 3 হয় আৰু শূন্য দুটা যোগ কৰিলে কিমান হয় 0 তেনেহলে আনটো শূন্য আমাৰ কি হ'ব -3 হ'ব তে আমি জানো শূন্য যদি আমি যোগফল আৰু পূৰণফলটো জানো আমাৰ বহুপদ উলিওৱা ফৰ্মুলাটো কি আছিল x² মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা আমাৰ তো আমাৰ x² মাইনাস আলফা প্লাস বিটা মানে শূন্য দুটাৰ যোগফলটো আমাক 0 দিয়া আছে ইনটু x প্লাস আলফা বিটা দিয়া শূন্য দুটা মানে এটা 3 এটা হল -3 3 ইনটু -3 x² এটো 0 ইনটু x হলে 0 হৈ যাব এটো আমাৰ প্লাসে মাইনাসে মাইনাস হ'ব 3 ইনটু 3 হলে আমাৰ 9 মানে আমাৰ বহুপদটো কি আছিল x² মাইনাস 9 মানে আমাৰ শুদ্ধ অপশনটো হ'ব অপশন এ তো নেক্সটত কৈছে k এর কি মানৰ বাবে kx minus y equal 2 আৰু 6x minus 2y equal 3 সমীকৰণ দ্বাৰ অদ্বিতীয় সমাধান থাকিব তাৰ কাৰণে আমি অদ্বিতীয় সমাধানৰ চৰ্তটো আমি জানো কি আছিল a1 by a2 is not equal b1 by b2 তো যদি আমি ভ্যালুটো বহাও a1 মানে আমাৰ কিমান আছে x ৰ আগত প্ৰথম সমীকৰণটো বিলাক 1 1 দিয়া হয় দ্বিতীয় সমীকৰণ বিলাক 2 2 দিয়া হয় তো এটো x ৰ আগত কিমান আছে k মানে এটো হল আমাৰ k a2 দুই নম্বৰটোত x ৰ আগত কিমান আছে 6 এটো হল আমাৰ 6 is not equal b1 by b2 b1 মানে y ৰ আগত কি আছে 1 যেহেতু চিনটো মাইনাসত আছে এটো আমাৰ -1 তো b2 মানে y ৰ আগত কিমান আছে -2 তো এটো মাইনাস মাইনাস ক্যান্সেল গল এতিয়া যদি আমি ইনটু কৰো বজ্ৰ পূৰণ কৰো তেতিয়া আমাৰ কি হ'ব তো 2 আৰু k হ'ব 2k হ'ব এফালে আমাৰ 6 ইনটু 1 হলে 6 পৰা k ইকুয়াল আমাৰ 6 দুইটো পূৰণ হৈ আছে এফালে আহিলে হৰণ হৈ গল তো 2 ৰে যদি 6 হৰণ কৰি দিও 3 বাৰ তেতিয়া আমাৰ সৰি এটো নট ইকুয়াল আছে নট ইকুয়াল হ'ব তো k is not equal 3 মানে k এর মানটো আমাৰ কিমান হ'ব নোৱাৰে 3 হ'ব নোৱাৰে আমাৰ শুদ্ধ অপশনটো হল অপশন বি তো ঠিক একেদৰে যদি আমি চাও নেক্সটত আমাক কোৱা আছে k এর কি মানৰ বাবে 2x plus 3y equal 5 আৰু 4x plus ky equal 10 সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান থাকিব তে আমি অসীম সংখ্যক সমাধান থকাৰ চৰ্তটো জানো কি আছিল a1 by a2 equal b1 by b2 equal c1 by c2 তে যদি আমি সমীকৰণ কিটাত চাও a1 মানে x ৰ আগত কি আছে 2 এটো হল আমাৰ 2 a2 মানে x ৰ আগত কি আছে 4 equal b1 মানে হল y ৰ আগত কি আছে 3 b2 মানে হল ইয়াত y ৰ আগত কি আছে k equal c1 by c2 c1 মানে ইয়াত আছে 5 ইয়াত আছে আমাৰ 10 তে আমি যিকোনো দুটা এটো আৰু এটো ললে হল 2/4 equal আমাৰ কি 3/k যদি আমি বজ্ৰ পূৰণ কৰো 2 into k আমাৰ কি হ'ব 2k হ'ব এফালে 3 into 4 হলে কি হল 12 ইয়াৰ পৰা যদি আমি k2 উলিয়াবলৈ যাও k equal 2 টো ইয়াত পূৰণ হৈ আছে এফালে আহিলে হৰণ হৈ যাব তি আমাৰ 12/2 2 ৰে যদি আমি আকাৰ কাটি দিও 6 বাৰ আমাৰ শুদ্ধ অপশনটো হল অপশন সি টো আমাৰ কি হ'ব শুদ্ধ অপশন হ'ব নেক্সটত গৈছে k এর কি মানৰ বাবে x + 2y - 3 = 0 আৰু 5x + ky + 7 = 0 সমীকৰণৰ কোনো সমাধান নাথাকে তে আমি জানো কোনো সমাধান নথকাৰ চৰ্তটো আছিল দুটা ইকুয়াল হয় a1 by a2 ইকুয়াল b1 by b2 হয় আৰু নট ইকুয়াল কি হয় c1 by c2 দুটা ইকুয়াল হয় তিন নম্বৰটো নট ইকুয়াল হয় তে এই মানবিলাক যদি আমি বহাই চাও তে প্ৰথমটো a1 মানে x ৰ আগত থকা x ৰ আগত কি আছে 1
এইটো মানে দ্বিতীয়টোৰ x ৰ আগত কি আছে 5 ইকুৱেল b1 বাই b2 ইয়াত b1 মানে y ৰ আগত কি আছে 2 ইয়াত b2 মানে y ৰ আগত কি আছে k তে 3 নম্বৰটো নললেও হ'ব ইয়াত তুমি k ৰ মানহে ওলাব লাগে তে বজৰ পূৰণ যদি কৰো k * 1 হ'ব আমাৰ k এফালে 5 দুগুণ হ'ল কিমান 10 মানে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন এটো আমাৰ শুদ্ধ হ'ব নেক্সটত গৈছে আমাৰ 4x + 6y - 1 = 0 আৰু 2x + ky - 7 = 0 সমীকৰণৰ লেগ দুডাল যদি আমাৰ সমান্তৰাল হয় তেতিয়া k ৰ মানটো কিমান হ'ব তে সমান্তৰাল হোৱাৰ চৰ্তটো আমাৰ কি আছে লেকে কোনো সমাধান নাথাকে আৰু সমান্তৰাল হোৱা দুইটাৰ চৰ্তটো কি একে হয় a1 / a2 = b1 / b2 is not equal c1 / c2 তে যদি আমি ইয়াত মানবিলাক বহাই দিওঁ তে আমাৰ a1 মানে কিমান আছে x ৰ আগত থকা তে আমাৰ ইয়াত x ৰ আগত কিমান আছে 4 তে হ'ল 4 / a2 দুই নম্বৰটোত x ৰ আগত কি আছে 2 = b1 / b2 b1 মানে y ৰ আগত কিমান আছে 6 b2 মানে ইয়াত y ৰ আগত কি আছে k তে দুটা ললে হ'ল 3 নম্বৰটো নললে একো লাভ নাই তে বজৰ পূৰণ যদি কৰো k * 4 হ'ব 4k এফালে 2 6 গুণ হ'ব 12 তে ইয়াৰ পৰা আমাৰ k ইকুৱেল কি হ'ব 4টো ইয়াত পূৰণ হৈ আছে এফালে আহিলে হৰণ হৈ যাব গতিকে 12/4 তে 4ৰে যদি 12 কাটি দিও 3 বাৰ মানে k ৰ ভ্যালুটো হ'ল আমাৰ কিমান 3 মানে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন এ